এসকে ইন্ডিপেন্ডেন্ট হাউস আৰু ৰাস্তাৰ পৰা আপোনাৰ 50 মিটাৰ ডিষ্টেন্স এইটো ৰাস্তা লোকেশ্যনটো দেখাই দিম ইয়াতে 4 হুইলাৰ পাৰ্কিং নহ'ব কিন্তু 2 হুইলাৰ পাৰ্কিং হ'ব ইয়াতে পাৰ্কিং এনেকা গৈ ইয়াতে দুটা পাৰ্ট আছে ইয়াতে এটা পাৰ্ট ইয়াতে এটা পাৰ্ট ডাইনিং কৰিব পাৰে এইটো 3 BHK হয় ওপৰত বস্তু ৰাখিব পাৰিব ধুনীয়াকৈ এটা বন্ধ আছে পানী আছে বন্ধ আছিল তো ওপৰত বস্তু ৰাখিব পাৰিব 24/7 ৰানিং ৱাটাৰ আৰু চাফা পানীটো তাৰ আগতে আপোনাৰ এইটো কমন ৱাশৰুম হয় চাই লওক এটা এটা বেডৰুম আছে এইবিলাক বস্তু আছে ফেন আছে এইবিলাক ডেস্ক বেঞ্চবিলাক লৈ যাব ভিডিঅ'টো শেষলৈ চাই থাকক শেষত মই ইয়াৰে ফুল ডিটেইলছ আপোনালোকক হেল্ল' গাইজ মোৰ নাম আতিকুল ইছলাম আৰু আপোনালোক আজি 3 BHK এটা ফ্লেট দেখাব গৈছোঁ ইণ্ডিভিজুৱেল ফ্লেট হয় খুব ধুনীয়া ফ্লেট আৰু এইটো একদম প্ৰাইম লোকেশ্যনত আছে ৰেণ্টটো মিনিমাম হয় খুব ধুনীয়া প্ৰথমতে আপোনালোকে ফ্লেটৰ ভিডিঅ' চাই লওক তাৰপিছত ইয়াৰ ফুল ডিটেইলছ মই আপোনালোকক জনাইছোঁ তাৰ আগতে চেনেলটো এবাৰ ছাবস্ক্ৰাইব কৰি ল'ব লেটছ গ' আজি আপোনালোকক দেখাব গৈছোঁ এটা 3 BHK ইণ্ডিপেণ্ডেণ্ট হাউচ আৰু এইটো হ'ল মেইন গেট আৰু এইটোৱে ঘৰ হয় চাই লওক এইটো কমপ্লিট বিল্ডিং হয় এই ঘৰটো একদম ধুনীয়া একদম ৰাস্তাৰ পৰা আপোনাৰ 50 মিটাৰ ডিষ্টেন্স এইটো ৰাস্তা ধুনীয়া ঘৰ চ' এতিয়া আমি ভিতৰত যাম আৰু পুৰা ভিতৰৰ লোকেশ্যনটো দেখাই দিম ইয়াতে 4 হুইলাৰ পাৰ্কিং নহ'ব কিন্তু 2 হুইলাৰ পাৰ্কিং হ'ব ইয়াতে পাৰ্কিং স্পেচ ৰাখিছে একদম ধুনীয়া চাই লওক আৰু এইটো আছে ছেকেণ্ড ফ্ল'ৰত তো ৰাস্তা গাড়ীখন গুচাই দিব এনেকা গৈ এফালে যাম আমি বাকীখিনি আপোনালোকক ভিতৰতে দেখাই দি আছোঁ ইয়াতে দুটা পাৰ্ট আছে ইয়াতে এটা পাৰ্ট ইয়াতে এটা পাৰ্ট আৰু ৱালো চল ধুনীয়া কালাৰিং আৰু এইফালেদি ইয়াতো সেই দুটা পাৰ্ট ইয়াতে এটা পাৰ্ট আছে এইবিলাক বস্তু চাফা কৰি দিব এই বেলকনিখিনি পাব এইবিলাক বস্তু অলপ চাফা কৰি দিব কাপোৰ চাপোৰ ইয়াতে মেলিব পাৰিব আপোনালোকে ধুনীয়াকৈ এইটো হ'ল মেইন এণ্ট্ৰি গৈ কিনে আপোনালোকে এনেকুৱা এটা হল ৰুম পাব ধুনীয়া হল কাম ডাইনিং কৰিব পাৰে এইটো 3 BHK হয় ইয়াতে এটা বেডৰুম আছে কালাৰ চালাৰ ৰিচেণ্টলি কৰিছে এইটো মাষ্টাৰ বেডৰুম হয় এইটো মাষ্টাৰ বেডৰুমৰ ৱাছৰুম হয় আৰু ইয়াতে ওপৰত বস্তু ৰাখিব পাৰিব ধুনীয়াকৈ ইয়াতে বেচিন এটা আছে হাত ধোৱাৰ কাৰণে পানীটো ভাল এতিয়া বন্ধ আছে পানী আছে বন্ধ আছিলতো এইটো আপোনাৰ ইয়াৰ কিটচেন হয় কিটচেনটো বঢ়িয়া বনাইছে ওপৰত বস্তু ৰাখিব পাৰিব চাৰিওফালে আৰু এইফালে সৰু এখন বেলকনি আছে সৰু মানে ডাঙৰে বেলকনি কাপোৰ চাপোৰো মেলি দিব পাৰিব ধুনীয়াকৈ এইফালে আৰু ওচৰতে এটা ফ্লেট লাগি আছে পানীটো এবাৰ দেখাই দিওঁ পানীটো ভাল 24/7 ৰানিং ৱাটাৰ আৰু চাফা পানীটো এইটো কমপ্লিট কিটচেন হয় ঠিক আছে এতিয়া আপোনালোকক দেখাম আৰু দুটা বেডৰুম তাৰ আগতে আপোনাৰ এইটো কমন ৱাছৰুম হয় চাই লওক বাথৰুম কাম ৱাছৰুম আৰু এইটো পূৰা চাফা আৰু ৱালত টাইল চাইল ধুনীয়াকৈ লাগি আছে আৰু ৰাইট হেণ্ড চাইডে এটা বেডৰুম আছে এইবিলাক বস্তু আছে অনাৰৰ এইবিলাক লৈ যাব হোৱাইট বৰ্ড এইবিলাক লৈ যাব ধুনীয়া হা এইটো লৈ যাব হোৱাইট বৰ্ডটো লৈ যাব এইটো এটা হেৰি ৰুম হয় এইবিলাক ফেনটো ইউজ কৰিব পাৰিব আৰু ইয়াতে এটা বেডৰুম আছে একচুৱেলি আগতে টিউশ্যন চেণ্টাৰ আছিলতো টিউশ্যন চেণ্টাৰটো আমাৰ মাজতে বন্ধ হৈ গ'ল তো এতিয়া এইটো ৰেণ্টত দিব এইবিলাক ফেন আছে এইবিলাক ডেস্ক বেঞ্চবিলাক লৈ যাব ধুনীয়া ঘৰ হয় একদম আৰু এইটো একদম ৰোড চাইডে ৰোডৰ পৰা হাৰ্ডলি 50 মিটাৰ্ছমান হ'ব খুব ধুনীয়া ঘৰ আৰু এই ঘৰটো যদি আপোনালোকে ৰেণ্টত ল'ব বিচাৰে ভিডিঅ'টো শেষলৈ চাই থাকক শেষত মই ইয়াৰে ফুল ডিটেইলছ আপোনালোকক জনাই আছোঁ ঠিক আছে ফ্লেটৰ ভিডিঅ' চালে খুব ধুনীয়া ফ্লেট দেখিছে একদম আহল বহল একদম হল ৰুমত আছোঁ আৰু ইয়াৰে ৰেণ্টটো একদম মিনিমাম ৰাখিছে ইয়াতে আপোনালোকে
ফেমিলি ল'ব পাৰে, ষ্টুডেণ্টো ল'ব পাৰে। ষ্টুডেণ্ট যদি 4-5জন ষ্টুডেণ্ট মিলি থাকে তেনেহ'লে ৰেণ্টটো 18,000 হ'ব, নেগোচিয়েবল 50,000 আপোনালোকক লৈ ল'ব পাৰিব। আৰু যদি সৰু ফেমিলি, হাজবেণ্ড ৱাইফ, বাচ্চা এটা আছে, তেওঁলোকৰ কাৰণে 12,000, এইটো নেগোচিয়েবল হয়, 11,500 আপোনালোকে ল'ব পাৰে, খুব ধুনীয়া। আৰু যদি 4-5জনী ছোৱালী থাকিব বিচাৰে, ছোৱালীও থাকিব পাৰিব, তেওঁলোকে এক্সট্ৰা আপোনালোকে চেল্ফ কুকিঙো কৰি ল'ব পাৰিব। তো আপোনাৰ যিটো সুবিধা হয় সেইমতে এই ঘৰটো ৰেণ্টত ল'ব পাৰিব। ৰেণ্টটো ক'লোৱে, মিনিমাম ৰেণ্ট হ'ব আপোনাৰ 12,000, মেক্সিমাম 18 বা 20লৈকে হৈ যাব পাৰে। আৰু আপোনালোকে যদি নিজে টুইটাৰো চেণ্টাৰ খুলিম বুলি ভাবিছে, একদম প্ৰাইম লোকেশ্যন আপোনাৰ অনুপমত, নেয়াৰ আপোনাৰ SBI বেংকৰ পৰা অকণমান আহিব লাগে, ইয়াতে গোটেইখিনি ফেচিলিটি আছে, হস্পিটেল আছে, গ্ল'বেল হস্পিটেল আছে, স্কুল আছে, লিটিল ফ্লাৱাৰ ফাৰ্ম, আৰু গোটেইখিনি মাৰ্কেট প্লেচ হয়, খুব ধুনীয়া, কমিউনিকেশ্যনৰ একো প্ৰব্লেমে নাই। চ' এই ঘৰটো আজি ৰেণ্টত লৈ লওক, ডিছক্ৰিপশ্যনত মোৰ মোবাইল নম্বৰ থাকিব, আৰু আপোনালোকে ডাইৰেক্ট আহিও অনাৰৰ লগত কণ্টেক্ট কৰি ল'ব পাৰে। কাৰণ মই ফ্ৰণ্ট ভিউটো গোটেইখিনি দেখাই দিছোঁ, অনুপম পথৰ পৰা হাৰ্ডলি 50 মিটাৰ ডিষ্টেঞ্চত। হাউচ নম্বৰটো কৈ দিছোঁ, হাউচ নম্বৰ 2 হয়, আৰু ওচৰত এখন সৰু দোকান এখন আছে, গেলামাল দোকান, তাৰ ওপৰতে 2nd ফ্ল'ৰত। ঠিক আছে, ভিডিঅ'টো এইখিনিয়ে। ভিডিঅ'টো ভালে লাইক কৰিব, চেনেলটো প্ৰথমবাৰ মানে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব, আৰু ইয়াতে ভিডিঅ'টো শেষ কৰোঁ। অ'কে, বাই বাই।